আপোনাক এটা কথাই কওঁ, আপোনাৰ ঘৰত খাবলৈ যোৱা নাই, আপোনালোকৰ ঘৰত পিন্ধিবলৈ যোৱা নাই। আপুনি কি কথা কৈছে, অসমত কাম নাই নেকি? অসমত দৰমহা যিমানটো দিয়ে একোৱেই নহয়, বাহিৰত আকৌ দুগুণ দিয়ে নহয় দৰমহা, গম পাইছেনে? আমি বাথৰুমেই চাফা কৰোঁ বা কিবাই চাফা কৰোঁ, আপোনাৰ সেই কথাটো ক'বলৈ একো যোগ্য নাই নহয়। আপোনালোকৰ ঘৰত খাবলৈ যোৱা নাই, পিন্ধিবলৈ যোৱা নাই, আপোনাৰ আমনি কৰিবলৈ যোৱা নাই, আপুনি সেই কথাটো কি ধৰত কৈছে? নিবনুৱাই এতিয়া গৈ পেলাই বহিৰাজ্যত কাম কৰি খাই আছে, মৃত্যুৰ মুখতো পৰিছে। তেওঁলোকৰ লাজ বেছি। অসমখনত কামৰ অভাৱ হোৱা নাই, কিন্তু তেওঁলোকে বহিৰাজ্যত গৈ পেলাই ডাঙৰ মানুহ দেখুৱাই পেলাই কাম কৰিবলৈ গৈছে। অসমখনত কি কামৰ অভাৱ হৈছে? বহিৰাজ্যৰ লোকে আহি ইয়াত কাম কৰি পেলাই পেটে ভাতে খাই আছে, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ পেলাই লেট্ৰিন চাফা কৰি খাব, পকা মিস্ত্ৰী কৰি খাব, কিন্তু গাঁৱত বা আমাৰ অসমখনত যিমানখিনি কাম কৰি আছে সেইখিনি তেওঁলোকে কৰি খাবলৈ তেওঁলোকৰ লাজ লাগে। গতিকে তেওঁলোক বহিৰাজ্যলৈ যাবই লাগিব। আৰু যদি বহিৰাজ্যত 30 লাখ যে যুৱক যুৱতীসকলে কাম কৰি আছে বুলি কৈছে, সেইসকলৰ যোগ্যতা নাই। যদি যোগ্যতা দৰমহা কিমান দিয়ে গম পায়নে? 12,000, 13,000। যদি বাহিৰত চলাবলৈ হয় 20,000, 25,000 সেনেকৈ দিয়ে দৰমহা, গম পাইছেনে? বাথৰুমেই চাফা কৰোঁ বা আমি কিবাই কৰোঁ, আপোনালোকৰ ঘৰত খাবলৈতো যোৱা নাই, আপোনাৰ আমনি কৰিবলৈ গৈছোঁ জানো? আপোনাৰ ফেচবুকৰ পৰা পইচা পায় এই মূৰত ধৰিছে চাগে আপোনাৰ, গম পাইছেনে? সেইটো কাৰণে আপুনি এইবিলাক কথা ক'ব পাৰিছে। আপোনাৰ নিচিনা মানুহে যোগ্য আছে, ঠিক কথা কৈছে, হয় নাই বাইদেউ? আপোনাৰ এইবিলাক বস্তুটো নাই চাগে। খংটো উঠিলে বৰ বেয়াকৈ জাৰি দিম আকৌ আপোনাক, গম পাইছেনে? অকণমান কথা ক'লে চম্ভালি লৈ ক'ব। ভাল পইচা দিয়ে, অসমখনত যদি ভাল কাম থাকে, অসমখনত কাম নকৰি বাহিৰত কাম কৰিবলৈ যাব জানো? আপুনি কওকচোন, ঘৰ বাৰী এৰি পিনে আনি কোনোবাই কাম কৰিবলৈ কি চখত যাব? ইয়াত আপোনাৰ যিমানটো পইচা দিয়ে ঘৰ চলিবলৈকে নহয়, আপুনি ফেচবুকৰ পৰা পইচা পাইছে যে আপোনাৰ সেইটো কাৰণে মূৰত ধৰিছে, আপুনি সেইটো কাৰণে আল্টু ফাল্টু কথা ক'ব পাৰিছে, হয় নাই বাইদেউ?